আমাৰ মূল লক্ষ্যটো হ'ল যে বাকি মেডিকেল কলেজ কেইখনো শক্তিশালী কৰা আৰু এটা আমি চেষ্টা কৰিছোঁ যাতে মেডিকেল কলেজবোৰ আত্মনিৰ্ভৰ হ'ব পাৰে যাতে আমি আৰু মেডিকেল কলেজ বনাব পাৰোঁ একোখন মেডিকেল কলেজত গভৰ্ণমেণ্টে ইমান টকা খৰচ কৰিব লাগে কিন্তু আমাৰ ইয়াত প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত কাৰ্ড মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম কাৰ্ড এই দুইটা যদি আমি ভাল কৰি ইউজ কৰোঁ মানুহৰো পইচা নাযায় আৰু মেডিকেল কলেজখনো লাভৱান হয় এতিয়া আপোনালোকে চাওক আগতে যদি আমি এটা সিটি মেচিনৰ দাম ধৰক 1000 টকাৰ পৰা 2000 কৰিলোঁ ৰাইজৰ দিগদাৰ হৈছিল এতিয়া সেই পইচাটো আমি আয়ুষ্মান ভাৰত কাৰ্ডৰ পৰা ল'ম গতিকে কেতিয়াবা আমি 2 টকা বঢ়ালেও ৰাইজৰ ক্ষতি নহয় ভাৰত চৰকাৰৰ পৰাহে আমি টকাকেইটা পাব পাৰোঁ গতিকে আমাৰ লক্ষ্যটো হ'ল যে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত কাৰ্ড আৰু মুখ্যমন্ত্ৰী আয়ুষ্মান অসম কাৰ্ড যাতে আমি মেডিকেল কলেজবিলাকত ম্যাক্সিমাম ব্যৱহাৰ কৰিব পাৰোঁ সেইকাৰণে এতিয়া আমি যোৱা কেবিনেটত সিদ্ধান্ত লৈছোঁ কিছুমান পাবত গজা হস্পিটালো হ'ল বহুত ডক্টৰ নাৰ্ছ য'ত ত'ত লৈ কোৱালিফিকেশ্যন আছে নাছে এই PMGY কাৰ্ড আৰু আয়ুষ্মান অসম কাৰ্ড কেইখন লৈয়ে তেওঁলোকে নিজৰ ব্যৱসায় চলাই আছে সেইকাৰণে এতিয়া আমি ঠিক কৰিছোঁ যে অকল সুপাৰ স্পেচিয়েলিটিহে আমি প্ৰাইভেট হস্পিটালত দিম এই গাঁৱে গাঁৱে ব্লকে ব্লকে যিবিলাক হস্পিটাল গঢ় লৈ উঠিছে এইবিলাকত আমি অলপ কণ্ট্ৰোল আনিব খুজিছোঁ যে গভৰ্ণমেণ্টৰ কাৰ্ড তাতে আমি আৰু নিদিওঁ GNRC থাকিলে ডাউনটাউন থাকিলে এপলো থাকিলে এক্সেল থাকিলে কিন্তু কৰবাত গৈ আজিকালি ৰাস্তা দি গ'লেও কাষতে এখন কালি মই ইয়াৰ মঙ্গলদৈৰ পৰা গহপুৰ গৈছোঁ 4টা আই হস্পিটাল ইনে সৰু সৰু জায়গাত গঢ় লৈ উঠিছে পিছত মই কৈছোঁ কেনেকৈ চলে বোলে নহয় কেটৰেক অপাৰেশ্যন কৰে আয়ুষ্মান ভাৰতৰ কাৰ্ডৰ ওপৰত গতিকে আমি অলপ বাকি এই যিবিলাক অলপ নিয়ন্ত্ৰণ আনিবলগীয়া কাম আছে সেইবিলাক আমি কৰিম যাতে হেল্থ সিস্টেমটো ভাল আছে আৰু ভাল হয়